বন্ধুসকল আজি আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আৰু ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে গমে পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। গতিকে যিদৰে আপোনালোকে জানে যে প্ৰথম মেৰিট লিষ্টটো ওলাইছে আৰু যিসকলৰ প্ৰথম মেৰিট লিষ্টত নামটো অহা নাই তেওঁলোকে এতিয়া কি কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'টো হ'ব গৈ আছে। চাওক, মানে প্ৰথমতে মোৰ হাতত PDF আছে, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, PDFটোত দিয়া আছে কি, প্ৰথমতে আপোনালোকক মই দেখাইছোঁ যে ইয়াতে চাওক লিখা আছে যে allotment of seats of first online counseling 1 July 2025, অর্থাৎ প্রথম মেরিট লিস্ট ওলোৱা ডেটটো ইয়াতে দিয়া আছে 1 জুলাইত। দেন চাওক কি দিয়া আছে, acceptance against allotted seats by candidates, এইটো আছে কি 1 জুলাই to 4 জুলাই 2025। ইয়াৰ মানে হল আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছে আৰু যদি চোৱা নাই মই ডিসক্ৰিপশনত লিংক দি দিম, আপোনালোকে সেইটো চাই ল'ব যে কেনেকৈ একসেপ্ট কৰে। আৰু মানে যদি আপোনালোকৰ নাম আহিছে যাতে একসেপ্টৰ অপশন আহিছে, সেই একসেপ্টৰ অপশন কিন্তু আপোনালোকৰ 4 জুলাইলৈকে থাকিব, তাৰপিছত নাথাকে। আৰু চাওক মই পিছত কৈ আছো যদি একসেপ্ট নকৰে কি হ'ব সেইটো মই কম। দেন চাওক ইয়াতে দিয়া আছে কি ৰিপৰ্টিং এলং উইথ ডকুমেণ্ট অৰিজিনেল ভেৰিফিকেশ্যন এট দ্য ৰেচপেক্টিভ ইনষ্টিটিউট। ডেটটো দিয়া আছে 2 জুলাইৰ পৰা 5 জুলাইৰ ভিতৰত। মানে চাওক, আপুনি যদি ধৰক আপুনি গুৱাহাটীত পাইছে, আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পাইছে আৰু আপুনি একচেপ্ট কৰিছে, এতিয়া আপোনাৰ 2 জুলাইৰ পৰা 5 জুলাইৰ ভিতৰত আপোনাৰ ডকুমেণ্টছ অৰিজিনেল লগতে জেৰক্স। চাওক জেৰক্স ইয়াতে লিখা নাই, কিন্তু মই কিয় কৈছো কাৰণ ময়ো এজন কেণ্ডিডেট, মই একচেপ্ট কৰিছোঁ। মোক কলেজৰ পৰা কল কৰিছিল আৰু মেছেজো আহিছে যে অৰিজিনেলৰ লগত জেৰক্সৰ কপিও লৈ যাব লাগিব। গতিকে সেইকাৰণে মই কৈছো 2 পৰা 5 জুলাইৰ ভিতৰত আপোনালোকে সেইটো কলেজত লৈ যাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ধৰা হ'ল যে আপোনাৰ যি মানে ইচ্ছাৰ কলেজ আছিল, মানে যোনটো কলেজ আপোনাৰ ভাল লাগিছে সেইটো কলেজত নাম অহা নাই, বেলেগ এটা কলেজত আহিছে, তাতে কিন্তু আপুনি ৰিজেক্ট কৰিব নোৱাৰে। কাৰণ যদি ৰিজেক্ট কৰি দিয়ে তেন্তে আপোনাৰ পিছৰ ৰাউণ্ডত আপোনাৰ নাম নাহে, মানে পিছত যিকেইটা মেৰিট লিষ্ট ওলাব তাতে আপোনাৰ কোনো এটাতে নাম নাহিব। গতিকে আপুনি একচেপ্ট কৰিব লাগিব আৰু কলেজত গৈ এডমিশ্যন ল'ব লাগিব। চাওক, এডমিশ্যন লোৱাৰ পিছত যেতিয়া আকৌ পিছত লিষ্ট ওলাব, যদি আপোনাৰ বেলেগ এটা কলেজত নাম আহি যায় তেতিয়া আপুনি মানে সেইটো একচেপ্ট কৰিব পাৰিব আকৌ, তেতিয়া আৰু আপোনাৰ কোনো এক্সট্ৰা ফিজ পে কৰিব নালাগে, আপুনি জাষ্ট আপগ্ৰেড কৰিব সেইটো। চাওক ইয়াতে লিখাই আছে, আপোনালোকে মই দেখাইছো, আপোনালোকে স্ক্ৰীনশ্বট লৈ আপোনালোকেও পঢ়িব পাৰিব। আৰু চাওক কলেজৰ এডমিশ্যন ফিজটো হ'ল 4700, এইটো আপোনালোকে লৈ যাব লাগিব। আৰু ইয়াতে কিবা কিবি লিখা আছে, আপোনালোকে অলপ চাই ল'ব, মই চাইছো। গতিকে চাওক, আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেতিয়া কি কৰিব। চাওক ইয়াতে মানে কোনো ডাইৰেক্ট ইনফৰমেশ্যন দিয়া নাই যে কোনদিনা ছেকেণ্ড মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্ট এনেকে ওলাব। কিন্তু মই এটা কথা ক'ব পাৰোঁ, চাওক যে যিহেতু 5 জুলাইৰ ভিতৰত প্ৰথম মেৰিট লিষ্টৰ এডমিশ্যন কেইটা ল'ব লাগিব, গতিকে 5 জুনৰ পিছত ধৰক আপোনালোকৰ 3-4 দিন পিছত ছেকেণ্ড মেৰিট লিষ্টটো ওলাব পাৰে। 3-4 দিন বা 5 দিন পিছত ধৰক যে 10 জুলাইত মানে ওলাব পাৰে, মোৰ এটা ধাৰণা। আৰু আপোনালোকে এইটো চেক কৰি থাকিব, আৰু ওলালে ময়ো ভিডিঅ' এটা বনাই দিম। আৰু চাওক, যদি নাম অহা নাই আপোনালোকে হতাশ হ'ব নালাগে, মেৰিট লিষ্টৰ সময় আৰু আছে। আৰু যদি নাম আহিছে মই কোৱা প্ৰচেছ কেইটা কৰিব, আৰু কলেজত গৈ কি কি কৰিব লাগে সেই ভিডিঅ' কেইটা মই অনাগত দিনত বনাই দিম আপোনালোকক। কাৰণ মই আগতেও কৈছোঁ মই এজন নিজেও কেণ্ডিডেট, গতিকে আপোনালোকে গমেই পাইছে ময়ো কলেজত যাম, আৰু কলেজত গৈ কি কি কৰিব লাগে, কি কি ডকুমেণ্টছ লাগে, সকলোবোৰ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। গতিকে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। চেনেলটো তাতে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব, যাতে সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ তাতে প্ৰথমতে যায়। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল, ধন্যবাদ।